পৰা 2018 চনৰ জানুৱাৰী পৰ্যন্ত ৰাজ্যত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ পৰিসংখ্যা এয়া বিধানসভাত উন্মোচিত উদ্বেগজনক তথ্য কিন্তু তাতকৈ ভয়াবহ তথ্যটো হ'ল উক্ত সময়ছোৱাত সংঘটিত 3009টা ধৰ্ষণৰ গোচৰৰ বিপৰীতে কৰায়ত্ব কৰা হৈছে মাত্ৰ 1786টা অভিযোগনামা দাখিল হৈছে 1697টা গোচৰৰ অৰ্থাৎ 3009টা গোচৰৰ বিপৰীতে 1312টা ধৰ্ষণৰ গোচৰৰ অভিযোগনামাই দাখিল কৰা নাই অসমৰ স্মাৰ্ট আৰক্ষীয়ে ইফালে 3009টা ধৰ্ষণৰ গোচৰৰ বিপৰীতে মাত্ৰ 76টা অভিযুক্তহে শাস্তিৰ সন্মুখীন হৈছে এই সময়ছোৱাত ধৰ্ষণৰ বলি হৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যু খাবতি ল'বলগীয়া হৈছে 9গৰাকী দুৰ্ভগীয়া মহিলাই এই পৰিসংখ্যাত চৰকাৰৰ বিৰুদ্ধে খুচ্চাৰ বিৰোধী আমি দেখিছোঁ যে নাৰী নিৰ্যাতনৰ ঘটনা দিনক দিনে এই চৰকাৰখনৰ দিনত কিন্তু যথেষ্টখিনি বাঢ়িছে আৰু নাৰী সুৰক্ষাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে চৰকাৰে কিন্তু এইখিনি ল'ব পৰা নাই মই এইটোৱে কওঁ সেইদিনাখনি মই কওঁতে কি কয় আইন শৃংখলাৰ উন্নতি হৈছে বুলি কৈছিল আৰু তাৰ কাৰণে ক্ৰেডিট লৈছিল চন্দ্ৰমোহন পাটোৱাৰীয়ে নাৰী নিৰ্যাতনত আজি যিটো সংখ্যা দিছে এইটোৱে কি বুজাইছে এইবাৰ আহক আন এটা প্ৰসংগলৈ শাসক দল বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য খুচ্চাৰ মন্ত্ৰীৰ উত্তৰত অতিথিশালাৰ ক্ষেত্ৰত কৈছে যে 9খন অতিথিশালা আছে কিন্তু পৰৱৰ্তী উত্তৰত তেখেতে মাত্ৰ 4টা অতিথিশালাৰহে তথ্য দিছে বাকি 5টাৰ তথ্য নিদিলে ঠিক তেনেকৈ অন্য যিবোৰ উত্তৰ দিছে গোটেই উত্তৰবোৰ কিন্তু অসম্পূৰ্ণ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰশ্ন আছিল বহিৰাজ্যত থকা অসম ভৱন বা আছাম হাউচ সম্পৰ্কে কিন্তু মন্ত্ৰীৰ উত্তৰত নাই সম্পূৰ্ণ তথ্য সেয়ে উত্তৰ দিব লাগে কাৰণেই উত্তৰ দিয়া নিজ দলৰ চৰকাৰক তুলাধনা বিধায়ক ভট্টাচাৰ্যৰ এনেকুৱা অসম্পূৰ্ণ আৰু দায়খৰা ধৰণৰ উত্তৰ দিলে এই প্ৰশ্নটো উত্থাপন কৰাৰ যি উদ্দেশ্য সেই উদ্দেশ্যটো সম্পূৰ্ণ নহয় আৰু বিধায়ক ভট্টাচাৰ্যৰ ৰুদ্ৰৰূপ দেখি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বুজনি সদনৰ যিকোনো সদস্যই যি প্ৰশ্ন কৰে চৰকাৰে প্ৰতিটো প্ৰশ্ন গুৰুত্ব সহকাৰে বিবেচনা কৰে আৰু চৰকাৰে গুৰুত্ব সহকাৰে উত্তৰ দিয়ে বিপৰীতে অতি আমোলা নিৰ্ভৰ চৰকাৰক বিধানসভাৰ বাহিৰত আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰক পালমৰা চৰকাৰ হিচাপে উত্তৰ দিব লাগে উত্তৰটো দি আছে কোনোবা অফিচাৰে লিখি দিছে তাকে আমাৰ কি ভাটৌৱে মতা নিচিনাকৈ মাতি আছে এইখিনিতে উল্লেখ কৰা ভাল যে বৰ্তমানে চলি থকা বহিৰাজ্যত থকা 5টা অসম ভৱনৰ পৰা ৰাজ্য চৰকাৰে ব্যয়ৰ বিপৰীতে অতি নিম্ন হাৰত আয় সংগ্ৰহ কৰে উদাহৰণস্বৰূপে দিল্লী অসম ভৱনত বিগত 10 মাহত চৰকাৰে খৰচ কৰিছে 5,85,51,025 টকা আৰু তাৰ পৰা আয় হৈছে মাত্ৰ 23,12,024 টকা ইতিমধ্যেই বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে